নমস্কাৰ এই যে আমি সত্ৰাধিকাৰ সকলক প্ৰভু ঈশ্বৰ বুলি সম্বোধন কৰো হেয়া কেতিয়াৰ পৰা আমাৰ সমাজত প্ৰচলিত হৈছে বা তাৰ আগতে তেখেত লোকক কি বুলি সম্বোধন কৰা হৈছিল হেয়া আপুনি জানেনে আহোম ৰাজত্বৰ কালত এখন কেইবাখনো ৰাজসত্ৰ স্থাপন হৈছিল সেই কেইখনৰ ভিতৰত কুৰুহাবাহী আউনিয়াটি গড়মূৰ আৰু দক্ষিণপাট সত্ৰ অন্যতম সেই সত্ৰসমূহত ব্ৰাহ্মণ কায়স্থ শূদ্ৰ সত্ৰাধিকাৰ সকলক বহুৱাইছিল আৰু সেই সত্ৰসমূহে ৰাজ পৃষ্ঠপোষকতা লাভ কৰিছিল কিন্তু তেতিয়া সত্ৰাধিকাৰ সকলক প্ৰভু ঈশ্বৰ বুলি সম্বোধন কৰা নাছিল তেতিয়া বাপ বা আটা বুলিহে সম্বোধন কৰিছিল আৰু ব্ৰাহ্মণ সত্ৰাধিকাৰ সকলক বাপু বা মেধি কায়স্থ সত্ৰাধিকাৰ সকলক গোস্বামী আৰু শূদ্ৰ সত্ৰাধিকাৰ সকলক মহন্ত উপাধি প্ৰদান কৰিছিল হেয়া কিন্তু পূৰ্বপুৰুষ উপাধি নাছিল আহোম ৰাজত্ব কালত আহোম ৰজাসকলে প্ৰদান কৰা উপাধি আছিল পিছলৈ কিন্তু সকলো সত্ৰাধিকাৰে গোস্বামী উপাধি লিখিবলৈ ললে ব্ৰিটিছ ৰাজত্বৰ কালৰ পিছতহে হয়তো সত্ৰাধিকাৰ সকলক প্ৰভু ঈশ্বৰ বুলি সম্বোধন কৰিবলৈ লোৱা হৈছিল বা হেয়া পৰম্পৰা আৰম্ভ হৈছিল ধন্যবাদ